नमस्कार, आप देख रहे हैं बुराइल न्यूज। उमर फारूक की भयानक हत्या के परिवार को अभी भी न्याय नहीं मिला। मृतक उमर फारूक की पत्नी 2 बच्चों को गोद में लेकर मीडिया के पास पहुंची और पुलिस पर गंभीर आरोप लगाई। घटना 1 माह पहले की है। पीड़ित की पहचान मोरीगांव जिले की बड़ी बाजार के आदर्श गांव निवासी 20 वर्षीय अरुण कुमार के रूप में की गई। 30 वर्षीय उमर फारूक को 6 ठगों ने मार डाला। हत्यारे उमर फारूक से 19,000 रुपये की मांग कर रहे थे, लेकिन उमर फारूक ने कई दिनों तक 19,000 रुपये का भुगतान नहीं किया था। पिछले महीने 9 मई को 19,000 रुपये के लिए उमर फारूक की उनके आवास के सामने बेरहमी से हत्या कर दी गई थी। दुर्भाग्य से उमर फारूक की हत्या करने वाले 6 हत्यारों में से 4 जेल में हैं, जबकि हत्या के 2 मास्टरमाइंड अब खुले में हैं। पीड़ितों के परिवार की शिकायत पर बड़ी बाजार पुलिस ने गिरफ्तार कर लिया था, लेकिन बाद में पीड़ितों को परिवार की शिकायत के आधार पर गिरफ्तार कर लिया गया। लेकिन क्यों? 6 दबंगों द्वारा एक व्यक्ति की निर्माण हत्या के बाद पुलिस ने बदमाशों के खिलाफ कोई कार्रवाई नहीं की है। पीड़ितों की पहचान नरजुल इस्लाम, राहुल अमीन, मोखबिर अली, रबुल हुसैन, शरीफुल इस्लाम और अनरुल इस्लाम के रूप में की गई। बड़ी मात्रा में पैसों का लेन देन होता है, इसीलिए मोरीगांव पुलिस प्रशासन ने पीड़ित उमर फारूक के परिवार को न्याय दिलाने के लिए कोई कदम नहीं उठाया है। यदि मोरीगांव पुलिस वास्तव में 6 हत्यारे ठगों की जेब में है, तो आपको राज्य में न्याय प्रणाली और पुलिस प्रशासन की दिशा के बारे में सोचना चाहिए। যোৱা মে মাহৰ 9 তাৰিখে মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত আউটপোষ্ট বড়ি বজাৰ এই মিকিৰভেটা থানাৰ ফ্ৰণ্টত এজন 30 বছৰীয়া যুৱক উমৰ ফাৰুক নামৰ ব্যক্তিজনক তেখেতক মানে গটিয়াই মাৰি জিঅ' টাৱাৰৰ কাম চলি আছিলে তাত পেলাই থৈ দিছিল। গতিকে পৰিয়ালৰ লোকে তাত গৈছে, থানাত গৈ পেলাই গোচৰ তৰিব খুজিছিল। পৰিয়ালৰ লোকক বেয়া বিহেভ কৰি পেলাই মানে পুলিচে থানাৰ পৰা উলিয়াই দিছিল। তাৰপিছত তেওঁলোকে বাৰ মানে চেষ্টা কৰিও মানে অপাৰক হৈ গৈছিল। লগে লগে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদক তেওঁলোকে জনাইছিল যে আমাৰ কোনো ধৰণৰ এনেকুৱা কথা নুশুনে। আমি লগে লগে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল আমি তাত গৈ পেলাই উপস্থিত হৈছিলোঁ আৰু তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছিলোঁ। আমি দেখিলোঁ যিমানখিনি এজন মাৰ্ডাৰ কেছৰ ভুক্তভোগী পৰিয়ালটোক যিখিনি ৰেছপেক্ট কৰিব লাগে, ৰেছপন্স দিব লাগে, পুলিচৰ তৰফৰ পৰা তেওঁলোকে পোৱা নাই। আমি তেওঁলোকক যথেষ্টখিনি আবেদন জনাইছিলোঁ। তাৰপিছত তেওঁলোকে এটা পিছত গোচৰটো যদিও তেওঁলোকে মানে আপোনাৰ ৰেজিষ্টাৰ কৰিছে, কোনো ধৰণৰ একশ্যন নাই। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও মৰিগাঁও জিলাৰ যৌথ এটা আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ DCSP অফিচত মৰিগাঁও, কিন্তু তেওঁলোকৰ দ্বাৰা আমি কোনো একশ্যন পোৱা নাই। তাৰপিছত 2 দিন পিছতেই 4জন আছামীক ধৰি তেওঁলোকে লগে লগে চালান দিছে, কাষ্টডিত ৰখা নাই, তেওঁলোকক সোধপোছ কৰা নাই। আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দাবী আছিল যি হত্যাকাৰী আছে, হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন ব্যক্তিকে তেওঁলোকে ধৰি কৰায়ত্ব কৰিব লাগে, সোধপোছ কৰিব লাগে, কেনেকৈ কিহেৰে আৰু কেনেকৈ তেওঁলোকক মাৰিছে। কিন্তু দেখা গ'ল আজি ৰাতিপুৱা পুৱাৰ ভাগত প্ৰায় 3টা বজাত, পুৱা 3 বজাত তেতিয়া এজন আছামী যিজন ধুৰন্ধৰ নজৰুল ইছলাম নামৰ ব্যক্তি আছিলে, তেওঁক আমি চালোঁ, লৈ গ'ল তাত নি পেলাই মিকিৰভেটা থানাত নিছে। নিয়াৰ পিছত কিন্তু আপোনাৰ দুপৰীয়া 11টা বজাত তেখেতক আকৌ ঘৰলৈ যাবলৈ অনুমতি দি দিছে। আমি আচৰিত পাইছোঁ, মানে প্ৰশাসন এনেকুৱা হৈ গৈছে। আমি গম পাওঁ যে থানাৰ লগত আপোনাৰ আউটপোষ্টৰ লগত প্ৰত্যেকজন আপোনাৰ যিজন আপোনাৰ IC আছে দেৱজিৎ শইকীয়া, তেওঁলোকে টকাৰ লেনদেনত কিন্তু গোটেইখিনি তেওঁলোকে পাহৰি গ'ল। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বাৰ মেমৰেণ্ডাম দি পেলাই আমি ভাগৰি গৈছোঁ। এই নিৰহ পৰিয়াল চাওক, 2টা বাচ্চা আছে, এটা 5 বছৰীয়া বাচ্চা আৰু এটা আপোনাৰ 2 বছৰৰ বাচ্চা, আৰু পত্নী আছে, তেখেতৰ উমৰ ফাৰুকৰ পত্নী আছে, কিন্তু কোনো ধৰণৰ তেওঁলোকক নিৰাপত্তাৰ ব্যৱস্থা কৰা নাই। আৰু যিসকল ভুক্তভোগী পৰিয়ালক যিসকলে হত্যা কৰিছিল, হত্যাকাৰীসকলে তেওঁলোকক আহি পেলাই ভাবুকি দিছে, কিন্তু থানাত কোনো ধৰণৰ গোচৰ তেওঁলোকে মানে পঞ্জীয়ন কৰা নাই। আমি
অতিকৈ মানে আচৰিত হৈছোঁ আৰু মৰ্মাহত হৈছোঁ। যদি এনেধৰণে মানুহক হত্যা কৰাৰ পিছত পুলিচ প্ৰশাসনেও যদি তেওঁলোকে যিসকল হত্যাকাৰী আছে, যিসকল মেইন কালপিট আছে, তেওঁলোকৰ লগত যদি টকাৰ লেনদেনত বিক্ৰী হৈ যায়, তেনেহ'লে সাধাৰণ ৰাইজ চলিব নোৱাৰিব। গতিকে মই অসম চৰকাৰ, অসমৰ DGP মহোদয় GP সিং ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। মই আজি দুপৰীয়া লগে লগে আলোচনা কৰিছিলোঁ SPৰ লগত, কিন্তু SP কৈ আছে আমি কেছখিনি কেনেকৈ কি কৰিব লাগে আমিহে কণ্ট্ৰল কৰিম, আপোনালোকে কি গম পায়। মৰিগাঁও জিলাৰ SP জনে মোক এনেকৈ কৈছে। গতিকে মই এতিয়া আৰু কোনো ধৰণৰ একো উপায় নাই। গতিকে আমাৰ অসমৰ আপোনাৰ GP সিং ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, এই যি হত্যাকাণ্ডৰ লগত যিসকল জড়িত আছে, টকাৰ লেনদেনত মৰিগাঁও জিলা আউটপোষ্টৰ পৰা লৈ পেলাই SP অফিচলৈকে মেনেজ হৈ গ'ল। এতিয়া এই ভুক্তভোগী পৰিয়ালক ন্যায় দিবলৈ মই DGP GP সিং ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। আৰু যদি এইসকল ব্যক্তিয়ে কোনো নিৰাপত্তা নাপায় আৰু তেওঁলোকে ন্যায় নাপায়, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মিকিৰভেটা থানা ঘেৰাও কৰি পেলাই আমি বিভিন্ন কাৰ্যসূচীৰে প্ৰতিবাদ কৰি থানা ঘেৰাও কৰিবলৈ বাধ্য হ'ম। মূল অভিযুক্ত আছিলে নজৰুল ইছলাম, পিতা হ'ল আয়ুব আলী, আৰু 2 নম্বৰ আসামী হ'ল ৰাহুল আমিন, পিতা চিৰাজ আলী। আৰু এই যে ৰাহুল আমিন নামৰ যিজন ব্যক্তি, তেখেতে আহিছিল, আহি পেলাই মোক নগাঁৱত এটা হোটেলৰ মাজত আহি পেলাই তেখেতে লগ কৰিছিল আৰু মোক কৈছিল, মোক প্ৰলোভন দিছিল যে কেইবা লাখ টকা আপোনালোকক দিলে আপোনালোকে আঁতৰি যাওক, এই পৰিয়ালটো যাতে কোনো ধৰণে একো নাপায়, আপোনালোকে আঁতৰি যাওক, মোকো ভাবুকি দিছিল। এইখিনি গোটেইখিনি বস্তু মই থানাত SPৰ পৰা লৈ মানে IC, তাৰপিছত আপোনাৰ OC প্ৰত্যেকজন মানুহক জনাইছোঁ, কিন্তু ৰহস্যজনকভাৱে তেওঁলোকৰ কোনো ধৰণৰ একশ্যন পোৱা নাই। গতিকে মৰিগাঁও জিলা প্ৰশাসনৰ প্ৰতিজন ব্যক্তিৰ পৰাই আমাৰ আস্থা উঠি গৈছে। আৰু ইয়াত আসামী চাওক, 3 নম্বৰ আসামী আছে মুকাব্বিৰ আলী, ৰাব্বুল হুছেইন, শ্বৰিফুল ইছলাম, আনাৰুল ইছলাম। এই গোটেইখিনি আসামীৰ ভিতৰত 4জন আসামী তেওঁলোকে আগতে চালান দিছে। আৰু যিজন ধুৰন্ধৰ মেইন কালপিট, এই কালপিটক আজি নজৰুল ইছলামক ধৰি অলপ সময়ৰ কাৰণে নি পেলাই দেখাই আকৌ নোটিছত ঘৰত যাবলৈ পাৰ্মিশ্যন দিছে। আমি আচৰিত পাইছোঁ, প্ৰশাসনৰ পৰা আমি এইখিনি বিচৰা নাছিলোঁ। মে' মাহৰ 9 তাৰিখে মাৰিছে, মাৰি পেলাই বৰিবাজাৰ থানাৰ সন্মুখৰ গাঁতত পেলাই থৈছে। পাইছোঁ, গম পাইছোঁ। 1 নম্বৰ নুৰজুল, 2 নম্বৰ ৰাহুল, 3 নম্বৰ মুকাব্বিৰ, 4 নম্বৰ শ্বৰিফুল, 5 নম্বৰ ৰাব্বুল, 6 নম্বৰ আনাৰুল, 4জন আসামীক ধৰি সিহঁতে লগে লগে চালান দি দিছে। আমাক একো কোৱা নাই যে কেনেকৈ মাৰিছে, মানে আমি গৈ সুধি একো কোৱা নাই। আৰু আজি শুনা পাইছোঁ 1 নম্বৰ আসামীক ধৰি আনিছে, সিহঁতে মিকিৰভেটা থানাত আনি পেলাই লগে লগে সিহঁতে ঘৰত পঠিয়াই দিছে। সেইকাৰণে মাৰিছিল। যোৱা মাহৰ এপ্ৰিল মাহৰ 14 তাৰিখে ঘৰৰ পৰা ফোন কৰি সিহঁতে বৰিবাজাৰত নি পেলাই কাজিয়া এটা হৈছিল। টকা 19,000 পায়। মোৰ হাজবেণ্ডে লগত কেৰেলা কাম কৰিবলৈ যায়, পিছত কোম্পানী সেইটো পইচা দিয়া নাই। সিহঁতে মোৰ হাজবেণ্ডে কৈছে যেটো কোম্পানীটো পে'মেণ্ট হোৱা নাই, বেলেঞ্চ বাকী ৰাখে, মই এটা কোম্পানী ৰাখিছোঁ, তাত মোৰ লগতে বেলেগ কোম্পানীত যাব লাগিব। সিহঁতে কৈছে আমি নাযাওঁ, ইয়াতেই থাকিম। পইচা পাবলৈ আছে। মাৰি দিছে। এৰি দিছে। 1 নম্বৰ আসামীক নজৰুল ইছলামক এৰি দিছে ধৰি পেলাই। এতিয়া কি কৰিম, 1 নম্বৰ আসামীক আকৌ ধৰক, 2 নম্বৰ আসামীক ধৰক, ধৰি পেলাই সিহঁতে সোধক কোন কোন জড়িত আছে আৰু ক'ত নি মাৰিছে। মই ন্যায় বিচাৰ চাইছোঁ। মোক অনুৰোধ এটাই, GP সিং ছাৰৰ ওচৰত এটাই অনুৰোধ, মোক যাতে সত্য বিচাৰ লাগে, মোক ন্যায় বিচাৰ দিয়ে। মোক 2টা ল'ৰা ছোৱালী, মোৰ আৰু কোনো নাই এতিয়া দেখিবলৈ। মই উমৰ ফাৰুকৰ পিতা। যোৱা মে' মাহৰ 9 তাৰিখে মোৰ ল'ৰাটোক মাৰি পেলাই এটা টাৱাৰ, আপোনাৰ এই BSNL টাৱাৰৰ এটা গাঁতত পেলাই থৈছিলে। আমি জানিব পৰাত যিকেইটা ল'ৰাই মাৰিছে, যিকেইজন মানুহে, তেওঁলোকক আমি আসামী দিছোঁ, দুজিও আসামী দিছোঁ। কিন্তু আমি পুলিচৰ ওচৰত গ'লে, আউটপোষ্টত গ'লে বা থানাত গ'লে আমি একো আশ্ৰয় পোৱা নাই। আমাক খালি কৈছিলে যে পোষ্টমৰ্টমৰ কাগজটো আহক, তাৰপিছত আমি কিবা এটা চাম। এতিয়া পোষ্টমৰ্টমৰ কাগজো আহিল, দুজিও আসামী ধৰিছে, 4জন ধৰি পেলাই ধৰাৰ লগে লগে চালান দিছে। আজি 1 নম্বৰ আসামীজনক ধৰি অলপ সময় ৰাখি পেলাই আকৌ ঘৰত পঠাই দিছে। তেওঁলোকৰ গাড়ীয়ে মান সন্মানৰ সহিত ঘৰত থৈ আহিছেগৈ, পুলিচে থৈ আহিছেগৈ। কাৰণেই মই ন্যায় বিচাৰি বহুত জেগাত গৈছোঁ, ন্যায় পোৱা নাই।
এতিয়া ছাৰ BP সিং ছাৰক মোৰ অনুৰোধ যাতে তেওঁৰ পৰা আমি ন্যায় পাওঁ আৰু আমি সত্যটো বিচাৰোঁ। আমি সত্যটো পালে আমি সন্তুষ্ট। এইটো বৰিবজাৰ আউটপোষ্ট হয়। এওঁ গৈ পেলাই গাড়ী দি লৈ আহিছে। সেইটো ক'ব নোৱাৰোঁ কি কাৰণে কৰিছে। নহয় মিটিয়ালি আছে পইচাৰ লেনদেনত। পুলিচৰ আসামীৰ ভিতৰত লেনদেন আছে। লেনদেন নাথাকিলে তেনেকৈ কেনেকৈ এৰি দিয়েগৈ। কিবা এটা মিটিয়ালি আছে তেওঁলোকৰ। আৰু আমাক এতিয়ালৈকে ভাবুকি দিয়ে আছে তেওঁলোকে মাৰিছে আৰু মাৰিব। এই যিবিলাকে মাৰিছে সিহঁতে ভাবুকি দি আছে। আৰু জালাল আৰু মজিবুৰ ৰহমান আৰু জিয়াবুৰ সমবায়ৰ প্ৰেচিডেণ্ট জিয়াবুৰ সি ভাবুকি দি আছে তই ক'লৈকে যাওঁ আমি চাম। হ'ব ঠিক আছে আমি ন্যায় পাব লাগে। আমি ন্যায়ালয়লৈকে যিমান দূৰলৈকে যাব পাৰিম আমি যাম। সিহঁতে মোৰ এটা সন্দেহ পুলিচৰ কিবা মেনেজ কৰিছে চাগে। মেনেজ নহ'লে এইটো কাম কেনেকৈ হ'ব। আসামীজন নুৰজুল 1 নম্বৰ আসামীটো আকৌ ঘৰত থৈ আহিছে সিহঁতৰ গাড়ী দি পেলাই পুলিচৰ গাড়ী দি পেলাই। এইটো আমাৰ সন্দেহ আছে এইটো।